Activa 125 মডেল এখন গাড়ীৰ গিয়াৰবক্সটো খুলিছোঁ দুটা বিয়াৰিং ভাঙছি মই আপোনালোকক দেখাই দি আছোঁ কোনটো দুটা বিয়াৰিং ভাঙছি এইটো গিয়াৰবক্সটো খোলা গৈছে এতিয়া মই বিয়াৰিং দুটা আপোনাক দেখাই দি আছোঁ ৰ'ব এইফালে ক্লাছটো খোলা গৈছে বেলডাল বাহিৰত লগাইছে বেলডাল ইমান গুৰুত্ব দিব নালাগে কাষ্টমাৰে বোলে চেঞ্জ নকৰে এনলাই লাগি থাকিব এইটো ক্লাছ কাভাৰটো ক্লাছটো আমি নবদলাও বাৰু এইটো চলিব কথা নাই এইটো চাফা চুফা কৰি দিলে কিন্তু এইটো ক্লাছৰ বেছি অসুবিধা পোৱা নাই প্ৰব্লেম অহা নাই যিহেতু এখন গিয়াৰবক্সৰ গেছকেট পাৰ্ট নাম্বাৰটো ফটো মাৰি ৰাখিব পাৰে কাৰোবাক দৰকাৰ হৈ যাব পাৰে কাৰোবাক বেছি দাম নাই 50 টকামান আছে এখন গেছকেটত এইটো বিয়াৰিং চেঞ্জ কৰিব লাগিব এইটো বিয়াৰিং বয়া আছে আৰু এইটো নতুন অইল চিল লগা যাব আৰু এইটো এটা বিয়াৰিং এইটো বিয়াৰিং চেঞ্জ কৰা যাব এই দুটা বিয়াৰিং ভাঙছি এই মাখা এটা খুলি থৈ দিছোঁ গোটাই পেট্ৰল দি পুৰা চাফা টাফা কৰি ধুইছোঁ ৰেডি কৰি ৰাখিছোঁ এই বিয়াৰিং দুটা খালি বহাই দিব লাগে নতুন মোবিল জেনুইন এইটো হণ্ডাৰ এইটো চাব পাৰে এইটো হণ্ডাৰ জেনুইন মোবিল পুৰা এইফালে দামটো আছে এইটো দামটো হণ্ডাৰ জেনুইন মোবিল দিয়া যাব আৰু এইটো জেনুইন এয়াৰ ফিল্টাৰ এইটো চাব পাৰে পিছফালে হণ্ডাৰ পুৰা জেনুইন মাল তো এয়াৰ ফিল্টাৰটোৰো বেছি দাম নাই 270 টকা আছে এইটো দামটো চাব পাৰে এইটো পাৰ্ট নাম্বাৰ স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে কাৰোবাৰ যদি দৰকাৰ হয় এইটো এটা বিয়াৰিঙৰ পেকেট এইটো বিয়াৰিংটো লগা যাব বিয়াৰিংটোৰ মই দেখা নাই পেকেটটোৱে দেখাই দিলোঁ বিয়াৰিংটো মই ফিটিং কৰি লৈছোঁ আগে ভাগে এইটো এটা পেকেট এইটো 2 নম্বৰ পেকেটটো দুটা বিয়াৰিং থাকে নহয় এটা বিয়াৰিং এইটো এটা বিয়াৰিং এইটো এইটো দামটো চাব পাৰে পিছফালে পাৰ্ট নাম্বাৰটোও আছে গিয়াৰৰ এখনি পিনিয়নখিনিতে বহাই দিলোঁ পিনিয়নখিনিতে বহাটো আৰু ভিডিঅ' দিয়া নাই লম্বা হৈ যাব ভিডিঅ'টো এখনি চবে জানে আৰু কামখিনি এইটো গিয়াৰবক্সটো ফিটিং কৰি দিলোঁ এইটো কাপলাৰ এইটো কিহৰ কাপলাৰ গম পাইছে না এইটো মিটাৰৰ এইটো কিলোমিটাৰটো শ্ব' কৰে আৰু স্পীডৰটো এইটো যদি লগাব পাৰি যায় এই মিটাৰটো কাম নকৰিব এইটো মই লগে দেখাই দি আছোঁ আপোনালোকক কেনেকৈ লগাব লাগে এইটো বেলেগ একো নাই ক্লিপ এটা আছে তো বহাই দিলে জেগাত ছিষ্টেমত লক হৈ যায় এইটো লাগি গ'ল এটা কাভাৰ ওপৰত কাভাৰখন আছে কাভাৰটো মাৰি দিলে হৈ গ'ল আৰু পানী চানী নপৰে এইটো সেইকাৰণে কাভাৰখন দিয়া যায় এতিয়া গাড়ী ষ্টাৰ্ট হৈ আছে এতিয়া চাউণ্ডটোও বঢ়িয়া আছে এতিয়া কমপ্লেইন নাই আৰু চাউণ্ডটো শুনিব পাৰে আপোনালোকে গাড়ী ষ্টাৰ্ট হৈ আছে ভিডিঅ' যদি চাই ভাল পায় লাইক আৰু শ্বেয়াৰ কৰি দিব